বৰপেটা ৰোডত যুৱ দিৱস উপলক্ষে ড্ৰাগছ বিৰোধী ৰেলী অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ বৰপেটা ৰোড গোটৰ উদ্যোগত যুৱ দিৱস উপলক্ষে AVVP বৰপেটা ৰোড গোট ড্ৰাগছ সেৱনৰ ক্ষতিকাৰক প্ৰভাৱৰ বিষয়ে যুৱক-যুৱতী আৰু সমাজৰ মাজত সজাগতা বিয়পাই দিয়াৰ লগতেই এখন সুস্থ আৰু ড্ৰাগছমুক্ত সমাজ গঢ়াৰ উদ্দেশ্যেৰে আজি বৰপেটা ৰোড মিনি ষ্টেডিয়ামত ড্ৰাগছ বিৰোধী ৰেলীৰ আয়োজন কৰে। এই উদ্দেশ্যেৰে শোভাযাত্ৰা কৰি এই সামাজিক সচেতনতাৰ পদক্ষেপেৰে এখন উন্নত আৰু দায়বদ্ধ সমাজ গঢ়াৰ দিশত সামূহিক প্ৰচেষ্টা শক্তিশালী কৰাৰ বাবে যুৱ দিৱস উপলক্ষে স্কুলীয়া ছাত্ৰ-ছাত্ৰীসকলে ড্ৰাগছ বিৰোধী ৰেলী উলিয়ায়। প্ৰথমে এষাৰি বাক্যৰে আৰম্ভ কৰিবলৈ বিচাৰিছোঁ। স্বামীজীয়ে কৈছিল, উঠা জাগা আৰু লক্ষ্যত উপনীত নোহোৱালৈ থমকি নৰবা। আজি হৈছে স্বামীজীৰ জন্ম জয়ন্তী আৰু এই জন্ম জয়ন্তী সমগ্ৰ ভাৰতবৰ্ষৰ লগতে সমগ্ৰ অসমতে ৰাষ্ট্ৰীয় যুৱ দিৱস হিচাপে উদযাপন কৰি আহিছে। আজি অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ বৰপেটা ৰোড শাখাৰ তৰফৰ পৰা ড্ৰাগছ বিৰোধী যি সজাগতা শিবিৰ ৰেলী আৰম্ভ কৰিবলৈ ওলাইছে, সেয়া অতিকৈ গুৰুত্বপূৰ্ণ আৰু প্ৰয়োজনীয় এক অনুষ্ঠান, যাৰ জৰিয়তে আমাৰ যুৱ সমাজক এৱাৰনেছ ক্ৰিয়েট কৰিব। আৰু আমি দেখিবলৈ পাইছোঁ 18 বছৰৰ পৰা 30 বছৰ বয়সৰ ভিতৰৰ যুৱ সমাজে আমাৰ এই ড্ৰাগছ আৰু মাদক দ্ৰব্য সেৱন বহু সময়ত বৃদ্ধি পাবলৈ ধৰিছে আৰু যাৰ বাবে চৰকাৰে বহু সময়ত বিভিন্ন ধৰণৰ পদক্ষেপ হাতত লৈছে। তাৰ বাবে আমি চৰকাৰক শলাগ জনাইছোঁ আৰু মই ক'বলৈ বিচাৰিছোঁ যে নিজৰ ভৱিষ্যত নিজে আমি যদি নাচাওঁ, সেয়া কোনেও আমাক আগবঢ়াই দিব নোৱাৰে। আমি বিচাৰিছোঁ যে এয়া এক আমাৰ সৰু পদক্ষেপ আৰু এই পদক্ষেপৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীসমূহ সজাগ হ'ব আৰু এই সজাগতাই আমাৰ সমাজত এক আমূল প্ৰভাৱ আনিব। ধন্যবাদ। সমগ্ৰ ভাৰতবৰ্ষৰ লগতে বিভিন্ন প্ৰান্তত বৰপেটা ৰোডৰ বিভিন্ন প্ৰান্ততো আজি ৰাষ্ট্ৰীয় যুৱ দিৱস উদযাপন কৰি থকা হৈছে আৰু আজি বৰপেটা ৰোড ষ্টেডিয়ামত অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ বৰপেটা ৰোড শাখাই আজি এই ৰাষ্ট্ৰীয় যুৱ দিৱস আয়োজন কৰিছে আৰু সেই ৰাষ্ট্ৰীয় যুৱ দিৱস উপলক্ষে বৰপেটা ৰোড অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ শাখাই এটি এণ্টি ড্ৰাগছ ৰেলী কেম্পেইন তেওঁলোকে আৰম্ভ কৰিছে আজি ইয়াৰ পৰা। ইয়াত বিভিন্ন শিক্ষানুষ্ঠানৰ পৰা বিভিন্ন ছাত্ৰ ছাত্ৰীসকল আহি ইয়াত আজি এই অভিযানত তেওঁলোকে অংশগ্ৰহণ কৰিছে আৰু বিশেষকৈ এইবাৰৰ এই যিটো থিম লৈছে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদে, এইটো হৈছে ড্ৰাগছ বিৰোধী অভিযান। গতিকে তাৰ বাবে সেই অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ সমূহ সদস্যকে আৰু সমূহ কাৰ্যকৰ্তাকে মই তেওঁলোকক অভিনন্দন জনাইছোঁ, কাৰণ ড্ৰাগছ এনেকুৱা এটা মাৰাত্মক সমস্যা যি আমাৰ দেশৰ যুৱ শক্তিক তেওঁলোকক ভাৰতবৰ্ষৰ যি প্ৰগতিত বাধা দিয়াত কিছু অপশক্তিয়ে চেষ্টা কৰি আছে। গতিকে আমি এনেকুৱা অপশক্তি আৰু যি ড্ৰাগছৰ যি ব্যাপক হাৰত ইয়াত প্ৰচাৰ চলি আছে, সেইবোৰৰ পৰা যাতে যুৱ শক্তিসকলে আঁতৰি থাকে, তেওঁলোকে যাতে এখন সুস্থ দেশ, এখন সুস্থ ৰাষ্ট্ৰ, এখন শক্তিশালী ৰাষ্ট্ৰ নিৰ্মাণৰ ক্ষেত্ৰত তেওঁলোকে যাতে অংশীদাৰ হ'ব পাৰে, তাৰ বাবে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদে যি পদক্ষেপ লৈছে তাক মই শলাগ জনাইছোঁ। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।